নমস্কাৰ বন্ধুসকল, জংকিটেডৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালো। আজি 18 তাৰিখ 1 মাহ 2024 চন। মই বহুদিনৰ মূৰত ভিডিঅ' বনাইছো আৰু আশা কৰোঁ আপোনালোককো আজি কিবা নহয় কিবা নতুন কথা এটা শিকাই যাম। আৰু আজি যি শিকাম সেইটো হ'ল ট্ৰেডিঙৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু। সেইটো হ'ল কি ৰিস্ক ৰিৱাৰ্ড। আপুনি যদি কেনেবাকে ট্ৰেডিঙত প্ৰফিটেবল হৈ আছে কিন্তু আপোনাৰ এটা এনেকুৱা ষ্টেজ আহি গৈছে যে আপোনাৰ বিগিনিঙৰ টাইপত যে আপুনি কিছুমান ট্ৰেড আপুনি প্ৰফিট আপুনি এক মাহৰ ভিতৰত আপুনি 10 দিন প্ৰফিটেই কৰিছে কিন্তু লছ আপোনাৰ 2 দিন বা 3 দিনে আপোনাৰ লছ হৈছে। কিন্তু ওভাৰঅল যেতিয়া আপুনি চাবলৈ যায় মাহেকত আপোনাৰ যি কেপিটেল আছিল কেপিটেলতকৈ প্ৰফিট হ'বলৈ চাই আপোনাৰ 2-3,000 4,000 5,000 10,000 আপোনাৰ মাইনাসে হৈ থাকে। ই কিয় হৈছে আৰু ই এনে ধৰণৰ হোৱাৰ কাৰণ কি? প্ৰথম কথাটো হ'ল যে ই এনে হোৱাৰ কাৰণটো হ'ল যে আমি সকলোৱে আমি পাই আছো যে মানি মেনেজমেন্ট, ৰিস্ক ৰিৱাৰ্ড কি হয় আচলতে কি হয় জানেনে? যেতিয়া আপুনি যিকোনো এটা ট্ৰেড আপুনি যেতিয়া কৰিব সেই ট্ৰেডটোত আপুনি এটা কথা স্পষ্ট হ'ব লাগিব যে সেই ট্ৰেডটোত আপোনাৰ ষ্টপ লছ কিমান আছে। ষ্টপ লছ মানে কি বুজিলেনে? ধৰক আপুনি এই ডখৰত আপুনি বাই কৰিছে আৰু যদি এই যি আমি ৰেড জোনটো দিছো এই জোনটোৰ যদি তলত কেনেবাকে মাৰ্কেটখন আহি যায় তেনেহলে মই যি ট্ৰেডটো লৈছিলো এই ট্ৰেডটো ৰং হ'ব আৰু যদি তলত এই লাইনডাল যদি মোক ক্ৰস কৰে তেনেহলে মই এক্সিট কৰি দিম। মানে কি জানেনে? মানে যে মই যি টেকনিক্যাল এনালাইসিস কৰি এই ট্ৰেডটো পাইছিলো সেইটো মোৰ ৰং হ'ল। এতিয়া কথাটো হ'ল যে ৰিস্ক ৰিৱাৰ্ড কি হয়? এতিয়া আজিৰ আপোনাৰ যি আজি মাৰ্কেটৰ আমাৰ টাৰ্গেটটো প্ৰায় ইমানখিনি মানত আছিল। ইমানখিনি মানত আমাৰ টাৰ্গেটটো আছিল একৰ্ডিং টু আমাৰ ফৰ্মুলা যিটো বেংক নিফটিত ইউজ কৰো আমাৰ ইন্ট্ৰাডে অপচনৰ যিটো ফৰ্মুলা সেই ফৰ্মুলাটোৰ মতে আজিৰ টাৰ্গেটটো আছিল ইমানখিনিত আৰু আমাৰ আজিৰ এন্ট্ৰিটো আছিলে ইমানখিনিত আৰু আমাৰ ষ্টপ লছ আছিলে ইমানখিনিত। এতিয়া কথা হ'ল এই ট্ৰেডটোত যদি মোৰ লছ হ'লহেঁতেন কিমান টকা হ'লহেঁতেন বা মই পইণ্টতে এতিয়া ক'বলৈ যাওঁ পইণ্টত আমাৰ কিমান পইণ্ট হ'লহেঁতেন 52 পইণ্টছ আমাৰ লছ হ'লহেঁতেন। যদি আমাৰ এই ট্ৰেডটোত যদি আমাৰ প্ৰফিট হ'লহেঁতেন তেনেহলে আমাৰ কিমান প্ৰফিট হ'লহেঁতেন? আমাৰ এই ট্ৰেডটোত প্ৰফিট কিমান হ'লহেঁতেন? 159 পইণ্টছ। এতিয়া কথা হ'ল যে আপোনালোকে ৰিস্ক ৰিৱাৰ্ডটো কেনেকৈ মেনেজ কৰিব? যদি আপুনি যেতিয়াই আপোনাৰ এন্ট্ৰি দিয়াৰ পিছত এডাল কেন্ডেল যেতিয়া গ্ৰীণ বনাই যায় আপোনাৰ পিএনএলটো লাহে লাহে বাঢ়িবলৈ ধৰে আকৌ নেক্সট যেতিয়া এডাল গ্ৰীণ কেন্ডেল বনাই যায় তেতিয়াও লাহে লাহে ধৰে কিন্তু তাৰ পাছত যেতিয়াই মাৰ্কেটখন অকণমান তললৈ আহে আপোনাৰ কিন্তু প্ৰফিটটো বৰ স্পীড আহে। মানে আপোনাৰ লছটো মানে মাইনাস আপোনাৰ বহুত স্পীড দেখাবলৈ ধৰে। তাৰ ফলত আপুনি কি কৰে? তাৰ ফলত আপুনি এক্সিট কৰি দিয়ে। আপুনি এইটো কথা ভাবে যে যেন তেন হলেও মই প্ৰফিটত থাকিবই লাগিব আজি আৰু যেতিয়া নেকি ইমানখিনি প্ৰফিট দিয়াৰ পিছত এতিয়া দেখোন নাইকিয়া হৈ গৈ আছে। যদি এতিয়া ষ্টপ লছলৈ গুচি যায় তেনেহলে মোৰটো বহুত টকা গুচি যাব। তাতকৈ মই যে টকা পাইছো সেই টকাই মই বুক কৰিব লাগে। সেইটোৱেই হ'ল আমাৰ আটাইতকৈ ডাঙৰ ভুল সেইটো। আমি কি কৰিব লাগিব জানেনে? যেতিয়া এটা ট্ৰেডত সোমাম না আমি ষ্টপ লছত ওলাম না আমি টাৰ্গেটত ওলাম। কথা হ'ল যেতিয়া আমি ষ্টপ লছ যদি আমি ইয়াত ওলাব পাৰো তেনেহলে আমি টাৰ্গেটৰ কাৰণেও ৰখিবই লাগিব। আৰু যেতিয়াই আমাৰ টাৰ্গেট দিব আপুনি সদায় চাব যে আপুনি ৰিস্ক লৈছিলে 52 টকা কিন্তু মই পালো কিমান? 159 টকা। মানে 160 টকা মই পালো কিন্তু মোৰ ষ্টপ লছ কিমান আছিলে? 52 পইণ্টছ। এতিয়া আপুনি চাওক ৰিস্ক ৰিৱাৰ্ড কিমান? মোৰ লছ হোৱা হলেতেন এটকা হলহেতেন আৰু প্ৰফিট হলে মোৰ টাৰ্গেট দিলে কিমান দিলে? মোৰ যদি লছ হলহেতেন এটকা আৰু মোৰ এতিয়া টাৰ্গেট দিলে 3 টকা।
সদায় আপুনি এটোৱে বিচাৰিব যে যিকোনো ডেটত আপুনি যেতিয়াই ট্ৰেডিং কৰিব ট্ৰেডিং কৰোতে আপুনি এটা কথাই সদায় মন কৰিব আপুনি যিমান এতিয়া ধৰক আমি ইয়াত এন্ট্ৰি কৰিছো আমি ধৰক ইয়াত আমি এন্ট্ৰি কৰিছো এটো হল আমাৰ ষ্টপ লস এটো যদি আমাৰ ষ্টপ লস আপুনি কি কৰিব ৰিৱাৰ্ডটো সদায় আপোনাৰ ষ্টপ লস আৰু এন্ট্ৰি মাজত এতিয়া মই এডাল চাইছো ষ্টপ লস আৰু এন্ট্ৰি মাজত ডিফাৰেন্স কিমান 62 পইণ্টস আৰু আপোনাৰ টাৰ্গেটটো আছে ক'ত আপোনাৰ টাৰ্গেটটো প্ৰায় ইমানখিনি মানত আছিলে নেকি ইমানখিনি মানত আছিলে যি কি নহওক আপোনাৰ ইয়াত যদি আপুনি চাই আপোনাৰ ৰিস্ক ৰিৱাৰ্ড কিমান ৰিস্ক ৰিৱাৰ্ড হল 7.4 এই ট্ৰেডটোত যদি আপুনি টাৰ্গেট ললে হেতেন কিমান পইণ্ট পালে হেতেন টাৰ্গেট যদি আপুনি লয় তেনেহলে পালে হেতেন 7 টকা যদি লস হল হেতেন গ'ল হেতেন 1 টকা এটোকে কই ৰিস্ক ৰিৱাৰ্ড মানে কি যদি আপুনি 1 টকা যদি আপুনি লস হবলৈ যদি ৰখি থাকিব পাৰে তেনেহলে আপুনি 7 টকা প্ৰফিট যত নেকি টাৰ্গেট আছে আমি তাৰলৈকে সদায় ৰখিব লাগিব আপুনি এটা কথা নিশ্চয় জানে যে যেতিয়া আপুনি ট্ৰেডিং কৰে এটা কথা মন কৰিব আপুনি ট্ৰেডিং কৰাৰ প্ৰায় ট্ৰেডবোৰ শুদ্ধই হয় কিন্তু যি দিনাখন এদিন আমাৰ ৰং হয় আৰু সেই এদিনতে আমাক বৰবাদ কৰি দিয়ে হয়নে নহয় এইবিলাক আপুনি যেতিয়া প্ৰথম শিকি থাকিব যেতিয়া আপোনাৰ হাতত এক্সপেৰিয়েন্স কম থাকিব এনেকুৱা বিভিন্ন ধৰণৰ অসুবিধাই আপোনাৰ কাষ চাপিব কিন্তু ট্ৰেডিং কৰিবলৈ আটাইতকৈ সহজ আৰু সহজ উপায় হল যে আমি যদি ট্ৰেডিং কৰো তেনেহলে আমি ৰিস্ক ৰিৱাৰ্ডৰ ওপৰত কাম কৰিব লাগিব আমি যদি ষ্টপ লছৰ কাৰণে ৰখিব পাৰো তেনেহলে আমি টাৰ্গেটৰ কাৰণেও ৰখিব পাৰিব কাৰণ আপুনি যি ষ্ট্ৰেটেজি বা যি ফৰ্মুলা বা যি সিস্টেমত কাম কৰি আছে সেই সিস্টেমটো আপুনি 2 মাহ 3 মাহ আপুনি চেক কৰক যেতিয়া চেক কৰিব আপুনি দেখিব যেতিয়াই আমাৰ ফৰ্মুলাটো বনে তেতিয়াই টাৰ্গেট দিয়ে যেতিয়াই ফৰ্মুলাটো বনে তেতিয়াই টাৰ্গেট দিয়ে আপোনাৰ প্ৰবলেমটো কি হৈছে আপুনি মাজে মাজে উলাই দিছে তাৰ ফলত কি ভাঙি গল আপোনাৰ ৰিস্ক যিমান আছিলে কিন্তু ৰিৱাৰ্ড যিমান আছিলে আপুনি ৰিস্কটো লবলৈ ৰেডি আছে কিন্তু আপুনি ৰিৱাৰ্ডটো লবলৈ ৰেডি নাই তাৰ ফলত আপুনি যত নেকি যদি আপুনি ধৰক যদি মাহেকত যদি আপুনি 10টা ট্ৰেড কৰে 10টা যদি 3টা ট্ৰেডে যদি আপোনাৰ ৰং হয় 3টা ট্ৰেড যদি ৰং হয় আপোনাৰ 3 টকা যাব আৰু 7টা ট্ৰেডে যদি ৰাইট হয় আপুনি ভাবকচোন এটা ট্ৰেডত যদি আমি মিনিমাম 1:2 কেও যদি লব পাৰো মিনিমাম 1:2 যদি আমি মিনিমামো লওঁ তেনেহলে আমি 7 দিনত 14 টকা পালো 14 টকা বা 3 দিন যি লস আছিলে 3 টকা মাইনাস কৰি দিলো 11 টকা আমাৰ হাতত থাকিলে ওভাৰঅল কি হল আমি প্ৰফিটত থাকিলো হেয়াই হল ৰিস্ক ৰিৱাৰ্ড আশা কৰো এই চেপ্টাৰটো এই বিষয়টো আপোনালোকে গুৰুত্ব দিয়ক আৰু এই বিষয়ত আপোনালোকে গুৰুত্ব দিবই লাগিব তেতিয়াহে ডে বাই ডে আপোনাৰ ট্ৰেডিংটো ইমপ্ৰুভ হ'ব সদায় ষ্টপ লছত ওলাব আৰু টাৰ্গেটত এক্সিট কৰিব আৰু এটা কথা মনত ৰাখিব যেতিয়ালৈকে আপোনাৰ ফৰ্মুলা বা যেতিয়ালৈকে আপোনাৰ সিস্টেম যেতিয়ালৈকে আপোনাৰ মতে নহয় তেতিয়ালৈকে আপুনি কেতিয়াও এন্ট্ৰি নহব ধন্যবাদ আপোনালোকৰ দিনটো শুভ হওক মই ভিডিওটো ইমানখিনিতে সামৰণি মাৰিছো